फेस्ट अलग फेस्ट लुक हेभी नि लुक साइड ধন্যবাদ যেহেতু আজি গুৱাহাটী চাইড এইটো প্ৰথম বক্সিং হল ইনগ্ৰেশ্যন হৈছে আজি ওমেন্স ডে হয় প্ৰথমে সকলোকে ওমেন্স ডেৰ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ আজি ওমেন্স ডেটো মই ভাবোঁ প্ৰতিটো ওমেন্স ডে মোৰ কাৰণে বহুত স্পেচিয়েল হয় এইটোৱে মোক ফিল কৰায় মই এগৰাকী ওমেন্স হয় মই নিজকে প্ৰাউড কৰোঁ মই ওমেন হয় বুলি আৰু আজি বহুত ভাল লাগিছে কাৰণ মই চাই হোষ্টেলত ফাৰ্ষ্ট ওমেন্স ডে হয় মই এইটো নহ'লে ক'ৰবাত নহয় ক'ৰবাত বিজি থাকিব লগা হয় আজি ইয়াৰ পৰাই যিহেতু মই ষ্টাৰ্ট কৰিছোঁ আজি মই কিবা এটা হ'ব পাৰিছোঁ ইয়াৰ পৰাই হ'ব পাৰিছোঁ এখন হোষ্টেলৰ পৰাই হ'ব পাৰিছোঁ আৰু ইয়াত বহুতো টেলেণ্ট আছে মই ভাবোঁ যি অনাগত টাইমত আমাৰ দেশৰ কাৰণে ওমেন্সে আৰু বেছি ভাল কৰিব যিহেতু স্পৰ্টছত ছোৱালীয়ে বহুত বেছি ভাল কৰি আছে আৰু কৰিব বুলি মই ভাবোঁ আৰু লগতে এইটো ক'ব বিচাৰোঁ যে আমাৰ অসমৰ যিহেতু অসমীয়াতে কৈছোঁ যেতিয়া অসমৰ সকলো ওমেন্সক মই ৰিকুৱেষ্ট কৰিম যাতে তেওঁলোকে আজিৰ দিনটোৰ পৰা কিছুমান সংকল্প লয় যিহেতু ভাল সংকল্প লয় যাতে আমি চেল্ফ বিলিভ যোনটো আমি নোৱাৰিবলগীয়া একো কাম নাই আমি চব কৰিব পাৰিম সেই বিশ্বাসটো যদি মাইকী মানুহে ছোৱালী মানুহে নিজৰ ওপৰত বিশ্বাস কৰে মই ভাবোঁ সেইটো আৰু বেছি ইজি হৈ যায় দেখিবলৈ পাওঁ সৰুৰ পৰাই আমি ঘৰত 3জনী ছোৱালী কিন্তু মোৰ দেউতাই আমাক লৈ প্ৰাউড কৰে আমাৰ 2জনী বাইদেউ যিহেতু এটা ভাল পজিশ্যনত আছে মই এটা ভাল পজিশ্যনত আছোঁ তো কাৰণ মোৰ দেউতাই মোক তেনেদৰে ছাপোৰ্ট কৰিলে মা দেউতাই তেনেধৰণে ছাপোৰ্ট কৰিলে আৰু তেনেধৰণেই যদি যাৰ ঘৰত ছোৱালী আছে তেওঁলোকক পেৰেণ্টছে যদি দেউতাকে যদি সেইখিনি ছাপোৰ্ট কৰে মই ভাবোঁ তেওঁৰ কাৰণে এই পৃথিৱীখন বহুত ইজি হৈ যায় বুলি মই ভাবোঁ যিহেতু মই নিজে ৰিয়েলাইজ কৰি আহিছোঁ আজিলৈকে চ' মতা মানুহেও যদি এই সৰু কথাটো যদি ছাপোৰ্ট কৰিবলৈ যদি ট্ৰাই কৰে মই ভাবোঁ সেইটোৰ ক্ষেত্ৰতো বহুত বেছি ভাল হ'ব মই জানো যে এজনী ছোৱালীয়ে জন্ম হোৱাৰ পৰাই গোটেই জীৱনটোত বহুতখিনি বস্তু ফেচ কৰে আৰু এই বস্তুখিনিক যিহেতু ফেমিলি হওক তেওঁ নিজৰ কেৰিয়াৰক লৈ হয় নিজৰ ফিজিক্সক লৈ হয় পিনি যেতিয়া ল'ৰা ছোৱালী হোৱাৰ পিছত তেওঁ এটা বেলেগ এটা অৱস্থাত যায় সেই সময়খিনিক নিজক মেনেজ কৰা কিন্তু মই এইটোও জানো যে মাইকী মানুহে সেইখিনি বস্তু কৰিব পাৰে কাৰণ তেওঁ ইমান ষ্ট্ৰং হয় তেওঁক ভগৱানে এনেকুৱাকৈ জন্মই দিছে যে তেওঁ চব বস্তু হেণ্ডেল কৰিব পাৰিব অল ইন ওৱান তেওঁ মাল্টিটাস্কিং কৰিব পাৰে চাগে মতা মানুহে নোৱাৰে সেইটো উইকনেছ নহয় বাট মাইকী মানুহৰ সেইটো ষ্ট্ৰং পইণ্ট হয় যে তেওঁ মাল্টিটাস্কিং কৰিব পাৰে চ' মই নিজে প্ৰাউড ফিল কৰোঁ আৰু সকলো ওমেন্সক মই আজিৰ দিনটোত বহুত বেছি শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকক নিজৰ ফিউচাৰৰ কাৰণে বেষ্ট উইচেছ দিছোঁ যাতে বহুত ভাল কৰে আৰু নিজৰ ফেমিলিটোকো আৰু বহুত বেছি ভাল কৰি নিব পাৰে সকলো মা আৰু মোৰ ফ্ৰেণ্ড আৰু মোৰ ভণ্টি হয় কেইদিনমানৰ পিছতে আৰু 21 মাৰ্চৰ পৰা আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপ আছে নেশ্যনেল চেম্পিয়নশ্বিপটো অকণমান ইম্পৰ্টেণ্ট হ'ব মোৰ কাৰণে ইয়াৰ পৰা যিহেতু যাৰ মানে যোন জিকিব ইয়ে নেক্সট ৱৰ্ল্ড কাপৰ কাৰণে চিলেকশ্যন হ'ব চ' তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ বেছি টাইম নাই চ' কৰি আছোঁ আৰু হয় আজি ওমেন্স ডে বুলি তোমাৰ এটা বেলেগ মেকআপত আহিছে আৰু স্পৰ্টছৰ যিদিনাখন খেল থাকে সেইদিনাখন বেলেগ মেকআপত থাকে এই দুটাৰ ডিফাৰেঞ্চটো কেনেকুৱা কি বুলি বেলেগ মেকআপত থাকে যিহেতু খেলত উঠাৰ লগে লগে এটা বেলেগ কিবা যাবলগীয়া হয় বেলেগ জ'নত যাবলগীয়া হয় এটা ডিচিপ্লিনত থাকিব লগা হয় আজিৰ দিনটো যিহেতু স্পেচিয়েল হয় মই ভাবোঁ আজিৰ দিনটোত সকলোৱে নিজক সজাই পৰাই ৰাখিব লাগে যিহেতু সকলো ওমেন্সে মই ভাবোঁ সাজি কাচি ভাল পায় নিজৰ লাইফত ইমান বিজি হৈ যায় যে সৰু সৰু বস্তুবোৰ পাহৰি যায় চ' আজিৰ দিনটোত নিজকে সজাই মজাই নিজকে কইনাৰ নিচিনাকৈ ৰাখিব লাগে বুলি মই ভাবোঁ আৰু লগতে মই সকলো ওমেন্সক ক'ম যে নিজৰ ফিটনেছৰ কাৰণে যাতে অকণমান কাম কৰে কাৰণ এইটো বস্তুৱে তেওঁলোকক ইমানখিনি বস্তু হেণ্ডেল কৰিবলৈ হেল্প কৰিব চ' নিজৰ কাৰণে অকণমান টাইম উলিয়াই য়োগা কৰিব পাৰে মেডিটেশ্যন কৰিব পাৰে বা অকণমান ৱৰ্কআউট কৰি ৱকিং কৰিব পাৰে ধন্যবাদ আচলতে ওমেন ডে বুলি ক'লে আমাৰ মহিলাসকলৰ নাৰীসকলৰ আমি আগৰ পৰা জন্মদিন বুলি ভাবোঁ যেতিয়াৰ পৰা আমাৰ ওমেন ডে মানি আহিছে আৰু প্ৰথম মই
সদায় ওমেন ডেত শুই উঠি সদায় মই সেইসকল নাৰীক প্ৰণামো যোনসকল নাৰীয়ে আমাৰ সদায় নাৰীৰ কাৰণে যুঁজি আহিছে বা যিসকল আমাৰ নাৰীৰ কাৰণে যুঁজি তেখেতলোক স্বৰ্গগামী হৈছে মই তেখেতলোকক সদায় প্ৰণামো আৰু তেখেতলোকৰ আত্মাৰ শান্তিৰ প্ৰাৰ্থনা কৰোঁ আৰু বিশেষকৈ এটা কথাই ভাবোঁ এটা সংকল্প লওঁ যে এতিয়া যিমানখিনি কৰি আহিছোঁ আমাৰ সমাজখনৰ কাৰণে আৰু হয়তো আৰু কিবা এটা কৰিবলৈ চেষ্টা কৰিম আজি এটা নাৰী দিৱসৰ দিনাখনে বক্সিং টিমত গৈ প্ৰথমতে ভয় খোৱা গৈছিল কেনেধৰণে তাৰে বক্সিঙত কেনেকৈ ফেচ কৰিছিলে নাভলি আচলতে ভয় খোৱা বুলি নহয় লাভলীনা মোৰ ভগ্নীয়ে হয় আচলতে আগৰ পৰা লগ পাইছিলোঁ 2012 পৰাই মই লাভলীনাক জানো কাৰণ একেটা হোষ্টেলতে আছিলোঁ আমি এখন হোষ্টেলতে আছিলোঁ চাই হোষ্টেলত কাৰণ আচলতে নিজৰ ইভেণ্টটো সদায় নিজৰে হয় মই বক্সিঙৰ নহয় যিহেতু আৰু মই ৰুল ৰেগুলেশ্যনখিনি নাজানো যিহেতু সেইখিনি বস্তু আৰু এটা ভাল লাগিছে যে আজি কি আমি যোনখন হোষ্টেলত আমি প্ৰথম ভৰি দি আমাৰ জীৱনৰ যোনখিনি আমি আগবাঢ়িছোঁ লোক খেলৰ জগতত সেইখন হোষ্টেলতে আজি আমাক গেষ্ট হিচাপে মাতি আনি আমাক যোনখিনি নাৰী হিচাপে আমাক সন্মান দিছে সেইখিনি বস্তু আমাৰ কাৰণে সদায় স্মৰণীয় হৈ ৰ'ব আৰু যিহেতু বক্সিং ৰিংটো আমি যেতিয়া প্ৰথম হোষ্টেল আহিছিলোঁ বক্সিং ৰিংটো ইমান ভাল নাছিলে হয় জৰাজীৰ্ণ আছিলে কিন্তু আজি সঁচাকৈ সেই বক্সিং ৰিংটোৱে ইমান ধুনীয়া এটা কে গঢ়িছে আৰু প্লাছ ইমান ধুনীয়া এটা অ'পেনিং হৈছে সেইটোত থাকিবলৈ পাই সঁচাকৈয়ে সুখী হৈছোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা